বন্ধুসকল তো যোৱাকালি আৰু 3 তাৰিখে আপোনাৰ এডিআৰই ৰিজাল্টসমূহ দিলে মানে ডিপাৰ্টমেণ্টসমূহ দিলে আৰু সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্ট গম পালে তাত এটা ডিপাৰ্টমেণ্ট আছিলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তো আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আপোনাৰ পোষ্টসমূহ দিলে কোনে ক'ত পাইছে সকলোখিনি তেওঁলোকে ডিক্লেয়াৰ কৰিলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বিশেষকৈ দুটা পোষ্ট আছিলে এটা হৈ গ'ল এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আৰু এটা হৈ গ'ল এগ্ৰিকালচাৰ জুনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্টত আপোনাৰ প্ৰায় 50টা পোষ্ট ভেকেঞ্চি আছিলে আৰু এক্সটেনশ্যন এছিষ্টেণ্টত আপোনাৰ প্ৰায় 1800টা ভেকেঞ্চি আছিলে ঠিক আছে তো বহুত কেণ্ডিডেটছ আছে যিসকলে গম নাপায় যে আপোনাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টত কৰিব কি লাগে কি আপোনালোকৰ ৰোলছ থাকে কি আপোনালোকৰ ৰেছপন্সিবল থাকে কি কাম কৰিব লাগে কি আপোনালোকৰ দায়িত্ব থাকে তো সেইকাৰণে মই আজি ভিডিঅ'ত এই গোটেইখিনি কথা ডিছকাছ কৰিম তো বলক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ প্ৰথমতে আহিলোঁ যে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টটো আপোনাৰ এটা ফিল্ড ৱৰ্ক হয় নে আপোনাৰ অফিচ ৱৰ্ক হয় তো এইটো আপোনাৰ মোষ্টলি আপোনাৰ ফিল্ড ৱৰ্ক হয় ঠিক আছে আপোনাৰ বেছিভাগ আপোনালোকে ফিল্ডতে থাকিব লাগিব তাৰপিছত আপোনালোকৰ কামখিনিলৈ আহিছোঁ কি কাম আছে প্ৰথমতে হৈ গ'ল প্ৰভাইডিং টেকনিকেল এছিষ্টেণ্ট তো আপোনালোকে টেকনিকেল এছিষ্টেণ্ট দিব লাগিব টেকনিকেল গাইডেন্স দিব লাগিব খেতিয়কসকলক নতুন আপোনাৰ খেতিৰ আপোনাৰ পদ্ধতি যিখিনি পদ্ধতি মানে নতুনকৈ আহিছে আপোনালোকে খেতিয়কসকলৰ মাজত প্ৰচাৰ কৰিব লাগিব ধৰি লওক কিবা এটা বীজ আহিছে সেই বীজটো ৰোপণ কৰিব লাগে তো আপোনালোকে তাৰ সেইবোৰ কথা আপুনি মানে খেতিয়কসকলৰ আগত প্ৰচাৰ কৰিব লাগিব ঠিক আছে তাৰপিছত কিবা সাৰ আহিছে সাৰটো কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব তাৰপিছত পোক চোক মাৰিবলৈ ধৰি লওক কিবা নতুন বস্তু আহিছে কেনেকৈ ব্যৱহাৰ কৰিব এই গোটেইখিনি কথা আপোনালোকে মানে কৃষকসকলৰ ওচৰত মানে আপোনালোকে ভালকৈ প্ৰচাৰ কৰিব লাগে যাতে তেওঁলোকে কামখিনি ভালকৈ কৰিব পাৰে তাৰপিছত আহিল আপোনালোকৰ কণ্ডাক্ট ট্ৰেইনিং ছেশ্যন চাওক কিবা এটা বস্তু এটা শিকাবলৈ হ'লে আপোনাৰ এদিন যদি আপুনি কৈ দিয়ে তেতিয়া হয়তো খেতিয়কজনে নিশিকিব পাৰে ঠিক আছে বা ভালকৈ তেওঁ নাজানিবও পাৰে যে কেনেকৈ কৰিব লাগে তো তাৰ কাৰণে আপোনালোকে ট্ৰেইনিং ছেশ্যন কণ্ডাক্ট কৰিব লাগিব সেই ট্ৰেইনিঙত আপোনালোকে মানে ট্ৰেইন কৰিব লাগিব খেতিয়কসকলক যে কেনেকৈ তেওঁলোকে আপোনাৰ বস্তুবোৰ ভালকৈ ব্যৱহাৰ কৰিব কেনেকৈ তেওঁলোকে ধৰি লওক গছপুলি এটা আহিলে গছপুলিটো কেনেকৈ ৰোপণ কৰিব তো সেইকাৰণে ট্ৰেইনিং ছেশ্যনছ আপোনালোকে তেওঁলোকক ল'ব লাগিব ঠিক আছে তাৰপিছত আহিল আপোনাৰ ফেচিলিটেট এণ্ড ৰিইম্বাৰ্ছ লোনছ এণ্ড ক্ৰেডিট ঠিক আছে তো কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পায় যেতিয়া মানে কৃষকসকলক লোনৰ প্ৰয়োজন হয় ঠিক আছে তো সেই ক্ষেত্ৰত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব আপোনালোকে তেওঁলোকক জনাব লাগিব যে তেওঁলোকে কেনেকৈ সহজ উপায়েৰে লোন ল'ব পাৰে একেবাৰে কম সুদত ঠিক আছে তো এই গোটেইখিনি কথা আপোনালোকে তেওঁলোকক জনাব লাগিব তাৰপিছত আহিল আপোনালোকৰ ইমপ্লিমেণ্টেশ্যন অফ স্কিমছ ঠিক আছে তো এনেকুৱা বহুত স্কিমছ আছে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ হওক যিখিনি মানে খেতিয়কসকলে ইমান গম নাপায় ঠিক আছে কাৰণ তেওঁলোক ছ'চিয়েল মিডিয়াটো ইমান এক্টিভ নাথাকে আৰু মানে বহুত সেই স্কিমখিনিৰ কথা তেওঁলোকে গম নাপায় ঠিক আছে সেই আঁচনিসমূহৰ কথা তো তাৰ কাৰণে সেইটো আপোনাৰ দায়িত্ব যদি আপুনি AEAত আপুনি চাকৰিটো পাইছে তেতিয়াহ'লে আপোনাৰ দায়িত্ব যে সেই গোটেই আঁচনিসমূহ খেতিয়কসকলেও আগত মানে প্ৰচাৰ কৰা ঠিক আছে আৰু তেওঁলোকে যাতে বহুত মানে লাভৱান হ'ব পাৰে তাৰ পৰা তো সেয়েহে লিখিছে আপোনাৰ ইমপ্লিমেণ্টেশ্যন অফ স্কিমছ তাৰপিছত হৈ গ'ল ডিষ্ট্ৰিবিউটিং ছাবচিডিজ তো বহুত বস্তু আহে বহুত ছাবচিডিজ আপোনালোকে অসম চৰকাৰৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক তাৰ পৰা খেতিয়কসকলৰ কাৰণে বহুত ছাবচিডিজ আহে ঠিক আছে যেনে আপোনাৰ শাক পাচলিৰ পুলি তাৰপিছত শাক পাচলিৰ বীজসমূহ ইত্যাদি মানে বহুত ধৰণৰ আহে সাৰ আহে তো এই গোটেইখিনি বস্তু আপোনালোকক ডিষ্ট্ৰিবিউট কৰিবলৈ দিব খেতিয়কসকলৰ মাজত তো আপোনালোকৰ সেইটো দায়িত্ব মানে আপোনালোকে খেতিয়কসকলৰ মাজত সেই বস্তুবিলাক ডিষ্ট্ৰিবিউট কৰক ঠিক আছে আৰু কিছুমান মানুহ আছে মানে কিছুমান আছে মানে যিসকলে মানে আপোনাৰ সেই ছাবচিডিজসমূহ নিজে ৰাখি লয় তেওঁলোকে ডিষ্ট্ৰিবিউট নকৰে তো আপোনালোকে তেনেকুৱা নকৰিব তাৰপিছত আহিল আপোনাৰ মনিটৰিং এণ্ড ৰেকৰ্ডিং তো আপোনালোকে মই প্ৰথমতে যেনেকৈ কৈছিলোঁ যে টেকনিকেল ছাপৰ্ট গাইডেন্স দিব লাগে তো আপোনালোকে সেই গাইডেন্স দিয়াৰ পিছত তেওঁলোকে কামবিলাক কেনেকৈ কৰিছে বা আপোনালোকে মানে খেতি পথাৰবিলাক কেনেকৈ গ্ৰ' কৰিছে চব ঠিকে চলি আছে নাই এই গোটেইখিনি বস্তু মানে মনিটৰ কৰিব লাগে ঠিক আছে তেওঁলোকৰ কামসমূহ তেওঁলোকে খেতিত কেনেকৈ হেৰি কৰিছে খেতিসমূহৰ বিষয়ে মনিটৰ কৰিব লাগে খেতিত কিবা মানে গ্ৰ' কৰিছে নে নাই এই গোটেইখিনি কথা মনিটৰ কৰিব লাগে মনিটৰ কৰি লাষ্টত আপোনালোকে ৰেকৰ্ড কৰিব লাগে ঠিক আছে তো এইটো আছিলে আপোনালোকৰ
ৰোলছ এণ্ড ৰেছপনচিবিলিটি এইখিনি বিশেষ মানে মেইন এইখিনি দায়িত্ব আছিলে তো ইয়াৰ পিছত বেলেগ যি পোষ্ট পাওঁ সকলোৰে কাৰণে মই আপোনাৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিখিনি লৈ আহিম তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ লগৰ যদি কোনোবা আছে যিসকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এই পোষ্টটো তেওঁলোকে পাইছে তেতিয়াহ'লে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আজি ইমানে আছিলে ধন্যবাদ